ডিৱে বিশেষলৈ মই লেনিন সৌৰভে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁহি বৈঠালাংছুত আৰু আমি এতিয়া যাব বিচাৰিছোঁ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পলৈ। এই অনুষ্ঠানৰ জৰিয়তে আমি এই জলবিদ্যুৎ প্ৰকল্পৰ সবিশেষ আমি আপোনালোকক জনাম, কিন্তু তাৰ আগতে আমি অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই জলবিদ্যুৎ প্ৰকল্পটো বৰ্তমান এই সমগ্ৰ অঞ্চলৰ বাবে অভিশাপ হৈ পৰিছে। আপোনালোকে হয়তো নাজানে যে বছৰত কেইটা বান আহে। এই জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে এই অঞ্চলত বছৰি 4টাকৈ বান আহে। কিন্তু কিয়? আজি আমি দেখুৱাম কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। আমাৰ গন্তব্যস্থানলৈ প্ৰায় 9 কিলোমিটাৰমান আছে। বৰ্তমান আমি এই হাতীডুবি পাহাৰত আছোঁ। ইয়াৰ যি মনোমোহা দৃশ্য, সেই দৃশ্য আমি আপোনালোকক কিছু দেখুৱাব বিচাৰিছোঁ। গন্তব্যস্থান পোৱাৰ পিছত আমি সবিশেষ আপোনালোকক জনাম। বৰ্তমানে হাতীডুবি পাহাৰৰ খুব ধুনীয়া পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই হাতীডুবি পাহাৰ। আৰু হাতীডুবি পাহাৰৰ পৰা যিখন নদীত এই বান্ধটো নিৰ্মাণ কৰা হৈছে, সেই নদীখন আমি দেখুৱাব বিচাৰিছোঁ। এইখন কাৰ্বি লাংপি এইখন নদী, আৰু এই নদীখনৰ ওপৰতেই এই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। আমি দেখুৱাইছোঁ এইখন হৈছে হাতীডুবি পাহাৰ, আৰু হাতীডুবি পাহাৰেদি বৈ গৈছে এইখন কাৰ্বি লাংপি নদী, যিখন নদীতেই এই জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। এই অঞ্চলৰ বানৰ বিভীষিকা এতিয়াও মাৰ যোৱা নাই। যেতিয়া এটা অঞ্চলৰ মাজেৰে, এখন গাঁৱৰ মাজেৰে এখন নৈ পাৰ হৈ যায়, এখন নৈ বৈ যায়, সেই নৈখন, সেই নদীখন, সেই বা জান বা জুৰিটো হ'লেও সেই অঞ্চলটোৰ বাবে, সেই গাঁওখনৰ বাবে আশীৰ্বাদ হৈ পৰে। কিন্তু এই কাৰ্বি লাংপি নদীত যেতিয়া এই জলবিদ্যুৎ প্ৰকল্পটো যেতিয়া নিৰ্মাণ কৰা হ'ল, তাৰপিছত এতিয়া কিন্তু এই নদীখনো অভিশাপ হৈ পৰিছে এই অঞ্চলটোৰ বাবে, কাৰণ এতিয়াও এই অঞ্চলৰ বান বিভীষিকা মাৰ যোৱা নাই। বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধটো য'ত নিৰ্মাণ হৈছে, সেই বান্ধটো নিৰ্মাণ হোৱাৰ ওপৰ ভাগত, অৰ্থাৎ আমি যি স্থানত আছোঁ তাৰ তলতেই এই বান্ধটো নিৰ্মাণ কৰা হৈছিল। আৰু এই যে দেখা পাইছে, কিছু মই ওপৰ অংশত আছোঁ, কিছু অকণমান ওখ ঠাইত আছোঁ, আৰু আমাৰ সতীৰ্থ কেমেৰা পাৰ্চন সঞ্জয় বৰা তলত আছে। আচলতে এইটো এটা বিপদৰ আগজাননী। আপোনালোকে হয়তো ভাবি পোৱা নাই যে এই ওখ ঠাইখিনিত যে আছোঁ, আচলতে এয়া কি। কেমেৰা পাৰ্চন সঞ্জয় বৰা যি ঠাইত আছে, তাৰ পৰা মই যি ঠাইত আছোঁ, এয়া এটা পাহাৰ, কিন্তু এই পাহাৰটো খহি গৈছে। অৰ্থাৎ আপোনালোকে গম পাইছে যে বান্ধটোৰ নিৰ্মাণ কাৰ্যত কিবা ত্ৰুটি আছিল, আৰু বান্ধটোৰ বৰ্তমান যেনেধৰণে তাক চোৱা চিতা কৰিব লাগে, তাৰ চোৱা চিতা ভালদৰে হোৱা নাই, সঠিকভাৱে তাক তদাৰক কৰা হোৱা নাই। তাৰ বাবেই বান্ধটোৰ ওপৰত থকা এই পাহাৰ খহি গৈছে। এটা সম্পূৰ্ণ এটা পাহাৰ আপোনালোকে দেখা পাইছে। সঞ্জয়ক আমি দেখুৱাবৰ কাৰণে অনুৰোধ জনাম যে আপোনালোকে যদি চাই কেনেধৰণে এটা পাহাৰ খহি গৈছে। আৰু বৰ্তমান ইয়াত এডাল ফিটা আঁৰি থোৱা হৈছে। ফিটাডাল আঁৰি থৈ বুজাব বিচৰা হৈছে যে ইয়াত ডেঞ্জাৰ এৰিয়া, অৰ্থাৎ এয়া বিপদৰ আগজাননী। এই পাহাৰটো খহি গৈছে, এটা প্ৰকাণ্ড পাহাৰ। এই প্ৰকাণ্ড পাহাৰটো খহি গৈছে, আৰু এই পাহাৰটোৰ তলতেই আছে বান্ধটো। আমি কিছু সময়ৰ পিছতেই আমি ইয়াৰ পৰা আমি যাম, পাহাৰটোৰ ওপৰৰ পৰা আমি বান্ধটো দেখুৱাম, আৰু কেনেধৰণে এটা ভয়ানক, এটা অশনি সংকেত কঢ়িয়াই আনিছে। এই পাহাৰটো যদি খহি যায়, এই বান্ধটোৰ ওপৰত যদি পাহাৰটো খহি যায়, কেনেধৰণৰ এক ধুমুহাৰ সৃষ্টি হ'ব, কেনেধৰণৰ এক বিধ্বংসী ৰূপ ল'ব, তাক আপোনালোকে হয়তো কল্পনাই কৰিব নোৱাৰিব। এটা কথা কৈ থৈছোঁ, এটা পাহাৰ খহি গৈছে এই বান্ধটোৰ ওপৰত, আৰু এয়া হৈছে বিপদৰ আগজাননী। কৰ্তৃপক্ষই যদি ইয়াৰ পিছত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, উপযুক্ত পদক্ষেপ যদি গ্ৰহণ নকৰে, তেনেহ'লে বিপদ কিন্তু নিশ্চিত।
এটা এটা বিপদসংকুল যাত্ৰা। আমি এই যাত্ৰা কৰিছোঁ। ইতিমধ্যে গম পাইছে গোটেই পাহাৰটো খহি আহিছে আৰু এই ভগা পাহাৰৰ হাতীডুবি ভগা পাহাৰৰ আমি দাঁতিৰে আমি কিছু দূৰ আগুৱাই যাব লাগিব। বাঁহ বান্ধি থোৱা হৈছে যাতে বিভিন্ন কামত এই অঞ্চলৰ ৰাইজ এই পথেৰে অহা যোৱা কৰে। আপোনালোকে দেখা পাইছে কেনেধৰণে বিপদসংকুলভাৱে এইসকল স্থানীয় ৰাইজে ইয়াত যাত্ৰা কৰিবলগীয়া হৈছে আৰু এই পাহাৰৰ দাঁতিয়ে ভগা পাহাৰৰ দাঁতিয়ে আমি যাত্ৰা কৰাৰ পিছত আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম পাহাৰৰ ওপৰ ভাগৰ পৰা যিটো বান্ধৰ ওপৰত এই গোটেই পাহাৰটো খহি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। পাহাৰটো কেতিয়া ভাঙিছে? এইটো পাহাৰটো ভঙা কিমান দিন হ'ল? 2-3 সপ্তাহমান হ'ল। 2-3 সপ্তাহ? 2-3 সপ্তাহমান হ'ল এই পাহাৰটো ভাগি পৰা। এতিয়া কিছু অসুবিধা হৈছে যাবৰ বাবে, কিন্তু চেষ্টা কৰিম। আৰু আমি আপোনালোকক জনাইছোঁ যে এই ভগা পাহাৰটো পাৰ হৈ যোৱাৰ পিছতে আমি আপোনালোকক ইয়াৰ যিটো বান্ধ, ইয়াৰ যিটো বিপদৰ আগজাননী আমি আপোনালোকক সুন্দৰভাৱে আপোনালোকক ইয়াৰ পৰা দেখুৱাম। আৰু আমি পুনৰ আহ্বান জনাইছোঁ যে এই যিটো পাহাৰ খহি হোৱা দৃশ্য আপোনালোকে দেখা পাইছে, বিভাগীয় কৰ্তৃপক্ষ ব্যৱস্থা লওক। বিশেষকৈ চৰকাৰখনৰ প্ৰতি আমাৰ আহ্বান যে এই বান্ধটোৰ যাতে আৰু বিপদ নানে, এই অঞ্চলবাসীক যাতে আকৌ বিপদত নেপেলায় তাৰ বাবে ব্যৱস্থা লওক। এটা বান্ধ ভাঙি যোৱাৰ পিছত বিভিন্ন ধৰণৰ এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে। এটা বান্ধ ভাঙি যোৱাৰ পিছত কেনেধৰণৰ পৰিৱেশ সৃষ্টি হয়, কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। দাদা আপোনালোক পাৰ হৈ দিয়ক। আৰু বেছি পলম নকৰোঁ, আমি যাত্ৰা কৰোঁ বৰ্তমান পাহাৰটোৰ ইটো মূৰে, আৰু সেই ইটো মূৰৰ পৰা আমি দেখুৱাম বান্ধটোৰ আচল ছবিখন, প্ৰকৃত ছবিখন। আমাৰ যাত্ৰা পথত আমি এগৰাকী অভিযন্তাক লগ পাইছোঁ। অভিযন্তাগৰাকী কাৰ্বি লাংপিৰ জলবিদ্যুৎ প্ৰকল্পৰ অভিযন্তা বুলি গম পাইছোঁ। কথা পতাৰ কাৰণে উপযুক্ত ঠাই নহয়, যিহেতু আমি হঠাৎ এই যাত্ৰাত লগ পালোঁ। ইয়াতে ৰখিব লাগিব, যিহেতু মুখামুখি হৈছোঁ। আকৌ বা কেতিয়া লগ পাওঁ ঠিক নাই, গতিকে সুবিধাটো মই লৈছোঁ। বান্ধটো সুৰক্ষিত হয়নে নহয় আপুনি এক কথাত কি ক'ব বিচাৰে? আমি যি দেখা পাইছোঁ গোটেই পাহাৰটো বান্ধটোৰ ওপৰত খহি গৈছে। বান্ধটো আমি অনুভৱ কৰিছোঁ যে আপোনাৰ এই মাহটোলৈ, অক্টোবৰ মাহটো আমি চাম। আৰু যিটো মোৰ অবজাৰভেশ্যনৰ মতে লেণ্ডশ্লাইড যিখিনি হৈছে তাৰ লাহে লাহেকৈ ষ্টাব্লিছ হৈ আহিছে, ষ্টেবল হৈ আহিছে মানে। কিন্তু দেখা পাইছোঁ যে গোটেই পাহাৰটো দেখোন বান্ধটোৰ ওপৰত খহি যোৱাৰ উপক্ৰম হৈছে। এইটো 22 তাৰিখৰ পৰা আপোনাৰ 27 তাৰিখলৈকে যিখিনি ধাৰাসাৰ বৰষুণৰ ফলত আপোনাৰ 25 তাৰিখ মাজনিশাত আপোনাৰ এই ঘূৰ্ণীয়াটো আৰম্ভ হয় আৰু তাৰ 26-27লৈকে লাহে লাহে গৈ আছিলে। কিন্তু দেখিলোঁ আমি 28-29 তাৰিখৰ পৰা যিখিনি আমি টেম্পৰেৰী ট্ৰিটমেণ্ট, যেনেকৈ বাঁহেৰে আমি চিপেজ পানী যিখিনি পাহাৰৰ ওপৰৰ পৰা যিখিনি বৈ আহিছে
সেইবিলাক পানী আমি ডাইভাৰশ্যন কৰি দিছোঁ। ডাইভাৰশ্যন কৰাৰ ফলত আজি অলপ আমি অনুভৱ পাইছোঁ যে অলপমান ষ্টেবল নিচিনা পাইছোঁ। ষ্টেবল নিচিনা কিহৰ কাৰণে পাইছে আমি কেমেৰা পাৰ্চন সঞ্জয়ক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। আপোনালোকে কিছু সময় পূৰ্বে চাগে দেখা পাইছিলে যে এই খহনীয়াৰ এই দাঁতিত পাহাৰৰ দাঁতিত কিছুমান বাঁহ বান্ধি থোৱা হৈছে। কেমেৰা পাৰ্চন সঞ্জয় দেখুৱাব সেই বাঁহবিলাক টেম্পৰেৰী আপোনাৰ চলিউশ্যন। কিহৰ কাৰণে? পাহাৰৰ ওপৰৰ পৰা পানী বৈ যায়, পানী বৈ গ'লে যদি এই খহি থকা পাহাৰটোত যদি পানী পৰে তেতিয়াহ'লে পাহাৰটো আৰু বেছিকৈ খহি যাব পাৰে। গতিকে পানী যাতে পাহাৰটোত এই খহি যোৱা পাহাৰটোত যাতে নপৰে তাৰ বাবে এয়া বাঁহ বান্ধি দিছে আৰু বাঁহৰ মাজেৰে পানী বৈ যোৱাৰ টেম্পৰেৰী এটা চলিউশ্যন বুলি ক'ব বিচাৰিছে যাতে খহি নাযায়। আৰু ইমান ডাঙৰ এটা বান্ধ, ইমানখিনি বিজ্ঞ, ইমান অভিজ্ঞ দক্ষ ইয়াত অভিযন্তা আছে, বিষয়া আছে, তাৰপিছত এনেধৰণৰ ব্যৱস্থা কৰিবলগীয়া এক পৰিৱেশ যে হৈছে, তদাৰক ভালকৈ হোৱা নাই নেকি? দেখিলেতো তেনেকুৱাই লাগে, তদাৰক যেন ভালকৈ হোৱা নাই। 2007 চনতেই এই বান্ধটো নিৰ্মাণ কৰা হৈছিলে, তাৰপিছত খুব কম দিনৰ ভিতৰতে এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে, তদাৰক ভালদৰে হোৱা নাই নেকি? দেখিলেতো তেনেকুৱাই লাগে। তদাৰকটো আমি যিখিনি আমাক কৰিব দিছিলে, এনুৱেলি যিখিনি মেইনটেনেঞ্চ কৰিব দিছে সেইখিনি আমি কৰি আছোঁ। আমিও নিজে আচৰিত পাইছোঁ যে অন্য বছৰতো এনেকুৱা বৰষুণ আছিলে, তথাপি এই বছৰত কিহৰ কাৰণে তেনেকুৱা ঘটনা ঘটি গ'ল আমি আচৰিত পাইছোঁ। ফাইনেন্সিয়েল ক্ৰাইচিছ আছে নেকি আপোনালোকৰ কিবা? এইবাৰ যিহেতু আপোনালোকৰ প্ৰডাকশ্যনো নাই, 110 মেগাৱাটলৈকে বিদ্যুৎ উৎপাদন হয়, এবাৰ প্ৰডাকশ্যনো নাই, প্ৰডাকশ্যন নীল হৈ আছে। কি ফাইনেন্সিয়েল ক্ৰাইচিছ আচলতে হৈছে কি? ফাইনেন্সিয়েলৰ ছাইডত মই বিশেষ ক'বলৈ নোৱাৰিম, তথাপি প্ৰডাকশ্যন কিহৰ কাৰণে? মোৰ মতেতো ফাইনেন্সিয়েল ক্ৰাইচিছ বুলি মই ভবা নাই, কিন্তু আমি ইয়াত যিখিনি আমি মেইনটেনেঞ্চ কৰিব লাগে এইখিনি মেইনটেনেঞ্চ কৰি আছোঁ। তাৰ ফলতেও মেইনটেনেঞ্চ কৰি হ'লেও যে কেনেকুৱা লেণ্ডশ্লাইড হৈ গৈছে, কিবা ত্ৰুটি আছে তেনেকুৱা আমি আপোনাৰ কনষ্ট্ৰাকশ্যন পিৰিয়ড কি হৈছিল কি নহৈছিল সেইবোৰ আমি ভাল নাজানো। মোৰ মতেতো এইটো নেচাৰেল কলামিটি বুলি ভাবিছোঁ। আৰু সুৰংগ যিটোত আপোনালোকৰ লিকেজ চাবৰ কাৰণে যিটো সুৰংগ, তাতোতো পানীয়ে ভৰি গ'ল, সেইবিলাকো ভালদৰে চোৱা চিতা হোৱা নাছিল নেকি? টানেলত আমি লাষ্ট 3 মাহ আগত আমি টানেলত সোমাইছিলোঁ। পানী আমি টানেলত 2-3বাৰ সোমালোঁ, তাত তেনেকুৱা ধৰণৰ একো বেয়া পানী ভৰ্তি হৈ আছে। এতিয়া যিখিনি আমি পানীটো অলপমান খালী কৰা আছে, কিন্তু ইয়াৰ মোৰ মতেতো পানী হ'ব নালাগে। টানেলত লিকেজ আছে? টানেলৰ লিকেজ তেনেকুৱা মেজৰ কোনো লিকেজ নাই, কিন্তু আছে। তাৰমানে এইটো যিখিনি লাগে আপোনাৰ ধৰি লওক অলপ সৰু সুৰা এটা চিপেজ হয়, যিখিনি আমাক মানে বিপদ আহিব নেকি? বিপদ আহিব নেকি? টানেলৰ ভিতৰতো মোৰ মতে বিপদ আহিব নালাগে। ঠিক আছে, আপোনাৰ পৰিচয়টো দি যাওক। মোৰ পৰিচয়, মোৰ নাম ৰামু হানছে, মই ইয়াতে অভিযন্তা কাম কৰি, এছিষ্টেণ্ট মেনেজাৰ কাম কৰি আছোঁ। ধন্যবাদ জনাইছোঁ, বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে আৰু আমি দেখুৱাইছোঁ কেনেধৰণে আচলতে তদাৰক হৈ আছে, সকলোখিনি অভিযন্তাগৰাকীৰ মুখেৰে আপোনালোকে গম পালে। আমি বৰ্তমান আহি উপস্থিত হৈছোঁহি কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ এইটো বান্ধৰ আমি নিচেই কাষত উপস্থিত হৈছোঁহি। কিছু সময়ৰ পিছতেই আমি বান্ধটোৰ ওচৰৰ পৰা আমি আপোনালোকক দেখুৱাম আৰু তাৰপিছত আমি বান্ধটোৰ এই জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ সৈতে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ আমি এই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ আমি কৰ্তৃপক্ষৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু কৰ্তৃপক্ষৰ পৰা আমি উত্তৰ বিচাৰিম কিহৰ বাবে, কি কাৰিকৰী ভুলৰ বাবে বান্ধটোৰ আজি এই পৰিস্থিতি, এই পৰিৱেশৰ সূচনা হৈছে, কিহৰ বাবে বিপদ মাতি আনিছে 3খন জিলালৈ এই বান্ধটোৱে। আমি সকলো উত্তৰ আমি এই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ আমি কৰ্তৃপক্ষৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি আপোনালোকক এতিয়া কেৱল ইয়াৰ
কাৰিকৰী ভুলহে দেখুৱাইছোঁ, আপোনালোকৰ হয়তো চকুত পৰিছে। ইয়াৰ পিছত আমি জানিবৰ কাৰণে চেষ্টা কৰিম কিহৰ বাবে ৰাজ্য চৰকাৰে বছৰি কেইবা শ কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে, কিহৰ বাবে এতিয়াও ইয়াৰ উৎপাদন শূন্য। সকলোৰ উত্তৰ কিন্তু আজি দিব লাগিব কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই। আমি চেষ্টা কৰিম উত্তৰ ল'বৰ বাবে। ঘৰটো যে আছে সেই ঘৰটোলৈকে মানে যাব পাৰে আৰু তাতকৈ আগত যাব নোৱাৰিম নেকি? তাতকৈ আগত আৰু এই গছডাল যে আছে সেই গছডাললৈকে তাৰমানে পাৰিব, কিন্তু সিফালে ৰিক্স আছে। গছডাল পাৰ হৈ যোৱাৰ পিছত ৰিক্স আছে? ৰিক্স বহুত ৰিক্স আছে সেইফালে। তাৰমানে যিকোনো সময়ত পাহাৰ খহি যাব নেকি? খহি যাব পাৰে, ক'বতো নোৱাৰি একো। যিকোনো সময়ত খহি যাব পাৰে? যিকোনো সময়ত মানে ধৰক এতিয়া নখহিব বুলিতো কোনো মানে ঠিকনা নাই। এতিয়া হৈছে বৰষুণ দি থকা নাই, কিন্তু বৰষুণ দিলে কিন্তু যিকোনো সময়ত মানে অলপ অলপকৈ মানে খহি আছে এতিয়াও। গতিকে চাই চিতি যাব লাগিব। পাহাৰ খহি যাব পাৰে? খহি যাব মানে পাথৰবিলাক এতিয়া মানুহ বন্ধ কৰি দিছে নেকি? প্ৰায় বন্ধ নিচিনাই। ইপাৰ ইপাৰ যাবলৈ আমি মানে আমি এতিয়া সেই গছডাললৈকে যাব পাৰিম? পাৰিব। ঠিক আছে, থেংক ইউ। হ'ব, ঠিক। এইখিনিতে সময় হৈছে এক বিৰতি লোৱাৰ, আৰু বিৰতিৰ পিছত আমি উভতি আহিম। উভতি আহি আমি দেখুৱাম আচলতে প্ৰকৃতাৰ্থত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত হৈছে কি, চলি আছে কি। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধক পৱন বৰা আমাৰ লগত উপস্থিত আছে। জাপানৰ পৰা অনা মেচিন বোলে ইয়াত চলাব পৰা মানুহ নাই? যিহেতু বস্তুবিলাক বহুত কষ্টলি, সেইকাৰণে কোনেও ৰিস্ক ল'ব নিবিচাৰে। আমাৰো ভয় আহি পৰিছে, গতিকে বতৰ বেয়া, বেছি পলম নকৰোঁ, যিকোনো মুহূৰ্তত বিপদ ঘটিব পাৰে। উভতি আহিছোঁ বিৰতিৰ পিছত। এটা বিপদসংকুল যাত্ৰা কৰি আমি বৰ্তমান কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত আহি উপস্থিত হৈছোঁহি। এইটো বান্ধত আমি উপস্থিত হৈছোঁ। বৰ্তমান আমি বান্ধৰ ওপৰ ভাগত আহিছোঁ, আৰু বান্ধৰ ওপৰ ভাগৰ পৰা আমি দেখুৱাম আচলতে বান্ধটোৰ যি মেৰামতি, সেই মেৰামতি প্ৰকৃতাৰ্থত ভাল ধৰণে কৰা হৈছেনে, কৰ্তৃপক্ষই আচলতে কি কৰিছে। এই মুহূৰ্তত আমাৰ লগত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধক পৱন বৰা আমাৰ লগত উপস্থিত আছে। আমাৰ ডিৱাই বিশেষৰ এই অনুষ্ঠানলৈ আমি আপোনাক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে চালোঁ ইয়াৰ পৰিৱেশ, খুব ভয় লগা এক পৰিৱেশ, খুব সোনকালে বিপদ আহিব যেন আমাৰ অনুমান হৈছে। আপুনি এই সন্দৰ্ভত কি কয়? নহয়, এইটো চাওক, এইটো নেচাৰেল এটা কেলামিটিজ। এতিয়া এইবাৰ বৰষুণৰ হাৰটো বেছি হোৱাৰ কাৰণে এতিয়া পাহাৰ খহি আহিছে। এইটো আনপ্ৰেডিক্টেড এটা বস্তু, এনেকুৱা হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ, কিন্তু এতিয়া হৈ গ'ল। তাৰ কাৰণে আমি কিমান সোনকালে মেচিনটো আমি আনিব পাৰোঁ, তাৰ কাৰণে প্ৰটেকশ্যন ল'ব লাগিব, ৰিভাৰ প্ৰটেকশ্যন কৰি পেলাই কিমান সোনকালে আনিব পাৰোঁ আমি তাৰ কাৰণে হেৰি কৰি যত্ন কৰি। কি মেচিন আনিব? নহয়, আমাৰ লাংপি মেচিন এতিয়া দুইটা মেচিন বন্ধ হৈ আছে। এটা মেচিনটো আমাৰ অভাৰলিঙত আছিলে, এইটো কৰোণাৰ কাৰণে প্ৰায় বন্ধ হৈ গ'ল। তাৰ কাৰণে মানুহ আহিছিলে অলৰেডি কমিশ্যনিং ইঞ্জিনিয়াৰ, কিন্তু তেওঁলোকক এইটো কণ্ডিশ্যনত মেচিনটো হেৰি কৰিবলৈ দিব নোৱাৰি, তেওঁলোক আহি পেলাইও গুচি গৈছে। এতিয়া উৎপাদন শূন্য? উৎপাদন মানে মিন টিয়াঙৰ এটা মেচিন চলি আছে। কিমান উৎপাদন এতিয়া? কিমান? 1.5 মেগাৱাট অনলি, যিটো 110 মেগাৱাটলৈকে দিয়ে। 113 মেগাৱাট আছে, 13.5। 113লৈকে দিয়ে, এতিয়া কেৱল 1 দি আছে। এতিয়া 1.5 মেগাৱাট দি আছে। তাৰমানে কিমান কোটি টকা ৰাজহ হেৰুৱাইছে চৰকাৰে? বহুত কোটি টকা। আমাৰ প্ৰতি মাহে কিজানি 8-9 কোটি টকা আহি যায়।
কিন্তু এইটো টকাতে হেৰুৱাবলগীয়া হৈছে। কিমান দিনলৈকে এনেধৰণে চলিব বুলি ভাবে এতিয়া এতিয়া নহয়, কিমান দিনৰ পৰা ৰাজহ হেৰুৱাইছে? আমাৰ যোৱা মাহৰ 24 তাৰিখৰ পৰা বন্ধ হৈছে, এতিয়াতো বন্ধ হৈ আছে। আৰু এতিয়া আমি ইয়াৰ যিখন ৰিটেইনিং ৱাল এখন দি পেলাই যদি কৰিব পৰা যায়, তাৰ কাৰণে আমাৰ এক্সপাৰ্ট কমিটিয়ে এইবিলাক চাই আছে। তেওঁলোকে যি হেৰি দিয়ে সেইমতে আমি কাম কৰিম আৰু কাম কৰ। এনেই জানিব পৰা মতে পাহাৰ খহা প্ৰায় এসপ্তাহতকৈ বেছি হোৱা নাই পাহাৰ খহা, কিন্তু বন্ধ হৈ আছে আকৌ এমাহ বেছি। নহয়, এমাহ বন্ধ হোৱা নাই, 24 তাৰিখে ৰাতিপুৱা বন্ধ হৈছে। কিন্তু তাৰ আগতে উৎপাদন আৰু কমি আছিল, 50 মেগাৱাটৰ তলত আহি আছিলে উৎপাদন। নাই এইটো তাৰ আগতে 50.5, 50.12 তেনেকুৱা। এই কথাটোৱে জানিব বিচাৰিছোঁ, যিটোৱে 113লৈকে দিয়ে সেইটোৱে আকৌ 50 মেগাৱাটকৈ দি আছে। তাৰমানে আমাৰ লাংপি 2টা ইউনিটৰ এটা ইউনিট অভাৰহলিঙত আছিলে। অভাৰহলিং হৈ থাকোঁতে কৰোণা আহি গ'ল। কৰোণাৰ কাৰণে মানুহবিলাক যিবিলাক এক্সপাৰ্ট আহিছিলে, মানে জাপানীজ এক্সপাৰ্ট আহিব লাগে, তেওঁলোক আহিছিলে। জাপানৰ পৰা অনা মেচিন বোলে ইয়াত চলাব পৰা মানুহ নাই? জাপানৰ পৰা নহয়, আমাৰ ইণ্ডিয়া পাৰ্টি আছে, কিন্তু জাপানৰ কলাবৰেশ্যনত ইণ্ডিয়ান পাৰ্টি আছে। চলাব পৰা মানুহ কিন্তু একেবাৰে এক্সপাৰ্ট, গোটেই দক্ষতা থকা জাপানৰ পৰা যি প্ৰযুক্তিৰ আপোনাৰ ইয়াত ব্যৱহৃত হৈছে, সেই প্ৰযুক্তিৰ সকলো মেচিন চলাব পৰা দক্ষতা থকা মানুহ নাই বোলে সেই যন্ত্ৰটো চলাবৰ বাবে। নহয়, সেইটো মানে 100% জনা জনা মানুহ থাকিলেও মানে কিছুমান ক্ষেত্ৰত কি হয়, যিহেতু বস্তুবিলাক বহুত কষ্টলি, সেইকাৰণে কোনেও ৰিস্ক ল'ব নিবিচাৰে। গতিকে লষ্টতে চলি আছে। নহয়, এতিয়া লছত চলি থকা নহয়। এতিয়া মানে আমাৰ এইটো মেচিনবিলাকৰ পিৰিয়ডিক এটা মেইনটেনেঞ্চ কৰিবলগীয়া হয়। এই পিৰিয়ডিক মেইনটেনেঞ্চ কৰোঁতে ইন দি মিন টাইম কৰোণা আহি গ'ল। কৰোণাৰ কাৰণে মানুহবিলাক গুচি যাবলগীয়া হ'ল। এতিয়া মানে জাপানে এনেকুৱা এটা কথা কৈছে, আমাৰ ইণ্ডিয়ান এটা পাৰ্টীয়ে কাম কৰিব, আছেই তাৰমানে তেওঁলোক। ব্যক্তিগত খণ্ডক দিব নেকি এনেধৰণৰ কথা আছে? তেনেকুৱা চিন্তা চৰ্চা চলি আছে ব্যক্তিগত খণ্ডক দিয়াৰ এটা যোজা চলি আছে। সেইটো আমি গম নাপাওঁ। ব্যক্তিগতকৰণ হ'ব এনেধৰণৰ এটা প্ৰক্ৰিয়া সেইটো গম নাপাওঁ। এনেই ঘুনুঘানাকৈ শুনা পাইছে? কোনোবাই কয় যে কোনে কি কাৰণ কৈছে ক'ব নোৱাৰোঁ। কথাটো চৰ্চা হৈছে আমি তেনেকৈ ডাইৰেক্ট শুনা নাই তাৰমানে হেৰি। কিন্তু চৰ্চা হৈছে বুলি গম পায়। চৰ্চা হৈছে ক'ৰবাত, সদায়তো ওলাই থাকে। এতিয়া এপিডিচিএলৰ কিছুমান চাৰ্কুল দিব বুলি কোৱা এই কথাটো এনেকুৱাও হ'ব পাৰে যে ব্যক্তিগতকৰণ কৰিবৰ কাৰণেই ধৰক যিখিনি ইয়াৰ তদাৰক কৰিব লাগে, সেই তদাৰক কৰা লেপছ থাকি গৈছে নেকি? এইটো আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমি হেৰি কৰি আছোঁ। প্ৰতিদিনে আহি পেলাই ইয়াত কি ক'ত হৈছে নহৈছে, ক'ত কেনেকুৱা কৰিব লাগে, চব আমি তদাৰক কৰি আছোঁ। টাৰ্নেলটো লিকেজ মৰাৰ ক্ষেত্ৰত, টাৰ্নেলটো লিকেজ আছিলে, গোটেই পানীৰে ভৰি আছে। এতিয়া ক'ৰবাত যদি কিবা বিজুতি আছে বুলি গম পায়, এইটো পানীৰে চপচপীয়া হৈছে যিটো সুৰংগ আপোনালোকে। এইটোতো তেনেহ'লে এইটো ডেমটো হয়। ডেমৰ মানে পানীটো আমি জমা কৰি থ'লে পানীটোৱে আকৌ পাহাৰৰ এইটোতো আপুনি দেখিছে হাইটটো ইমানলৈকে থাকে। আৰু এটা কথা, চাইৰেন নবজাই পানী এৰি দিয়াৰ সময়ত বানপানী? চাইৰেন বজোৱা হৈছে। চাইৰেন আছে জানো? চাইৰেন আমাৰ লেঙেৰিত আছে। মানুহে নুশুনে বানপানী। নহয়, সেইটো এতিয়া শুনে নুশুনেতো ইমানটো ক'ব নোৱাৰিম, কিন্তু চাইৰেনটো বজোৱা হয়। আমাৰ মিনিমাম মানে যিটো ৱাটাৰ লেভেল মেইনটেইন কৰিবলগীয়া হয় সেইটো মেইনটেইনে হৈ থাকে। আৰু এটা কথা কওকচোন, এই যে মাটি যে খহিছে, কেমেৰাচোন সঞ্জয় বৰাক দেখাবৰ কাৰণে অনুৰোধ জনাম, এই মাটি যে খহি আছে, এই নীলা ৰঙৰ এই পাইপবিলাক কিহৰ কাৰণে লগোৱা হৈছে? এইবিলাক মানে এটা প্ৰটেকশ্যন দিয়া হৈছিলে, কিন্তু সেইবিলাকত যিমান দলে পুতিব লাগে, যিহেতু পাথৰ আছে, পাথৰৰ কাৰণে সিমান দলে পুতিব পৰা নাই। নথকাৰ কাৰণে এইবিলাক মাটিৰ লগত লাহি এই পাইপবিলাকেৰে মাটি ৰখাব পাৰিব জানো? ইমান লাহি পাইপবিলাকেৰে মাটি ক'ত ৰখাব পাৰিব? হেৰি দিছিলে, এতিয়া আগতে দেখা কাৰণে গম পালানে এইটো ৰিটেইনিং ৱালৰ নিচিনাকেই হেৰি দিছিলে, কিন্তু মাটিৰ প্ৰেছাৰটো ইমান বেছি, গতিকে তাক লৈ গুচি আহিলে। ধন্যবাদ জনাইছোঁ, সময় দিছে। এটা কথা শেষত এটাই জানিব পাৰিম, এতিয়া এই প্ৰকল্পটো লষ্টত চলি আছে, লোকচানত চলি আছে, হয়নে? এজন টোটেল লছত চলি আছে। য'ত 113 তাত 1 1.5 মেগাৱাট চলি আছে। 113 য'ত উৎপাদন হয় তাত কেৱল 1.5 মেগাৱাট।
আৰু মাহে 8 কোটিতকৈ অধিক টকা আৰু অধিক ৰাজহ হেৰুৱাইছে ৰাজ্য চৰকাৰে। সেইটো হয়। তৎকালীন ব্যৱস্থা লোৱা নাই, তৎকালীন আমাৰ মানে খৰতকীয়া হোৱা নাই কাম। খৰতকীয়া হোৱা মানে কি বিশেষজ্ঞ কমিটিক আমাৰ দিয়া হৈছে বস্তুটো আৰু তেওঁলোকে কাম কৰি আছে আৰু ইমান খৰতকীয়াকৈ এইটো কাম কৰিব নোৱাৰি তাৰমানে। যিকোনো মুহূৰ্তত বিপদ আহি যাব পাৰে, গতিকে সেইকাৰণে তাৰমানে এতিয়া ধৰক ৰেইনি ছিজনটো প্ৰায় শেষ হওঁ অৱস্থা, কিন্তু বিপদ আহিব বুলি ভয় এটা লাগি থাকে। ভয়টোতো অন্তৰত থাকিবই, এইটো ভয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখা পাইছে 7খনকৈ গেট বান্ধটোৰ 7খনকৈ গেট খুলি দিয়া হৈছে আৰু ইয়াৰ বিৰূপ প্ৰভাৱ এটা বিস্তীৰ্ণ অঞ্চলত পৰিছে। সেই দৃশ্য আমি আপোনালোকক দেখুৱাম। আৰু এই মুহূৰ্তত আমি কথা পাতিব বিচাৰিছোঁ বৈঠালাংছুৰ আমাৰ DY365 সাংবাদিক মাইনু বৰাৰ সৈতে, যিহেতু বহু বছৰ ধৰি 2007 চনৰ পৰাই আপুনি এই বান্ধটোৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি আছে। হাড়ে হিমজুৱে যেন আপুনি জানে, আমি দাবী কৰিব পাৰোঁ এই কথা বান্ধটোৰ সন্দৰ্ভত। আপুনি এই বান্ধটোৰ বাবে কোনকেইখন জিলাত বিশেষকৈ বিৰূপ প্ৰভাৱ পৰে, বানে ক্ষতিগ্ৰস্ত কৰে? এইটো কাৰ্বি লাংপি যিটো হাতীডুবিত যিটো বান্ধ আছে, এই বান্ধটো তেওঁলোকে বছৰটোত পানী ৰখাৰ ফলত তেওঁলোকে হঠাৎ ছুইচ গেট, ইয়াৰ যি ছুইচ গেট 7খন আছে, হঠাৎ তেওঁলোকে ছুইচ গেটটো এৰি দিয়ে, যাৰ ফলত নগাঁও জিলা, পশ্চিম কাৰ্বি আংলং আৰু ৰহা এই অঞ্চলসমূহত জলমগ্ন হৈ পৰে। ইয়াৰ ফলত এটা চাইৰেন যি তেওঁলোকে থ'ব লাগিছিলে বৈঠালাংছু বা কচুৱা অঞ্চলত, কিন্তু তেওঁলোকে নথোৱাৰ ফলতে হঠাৎ তেওঁলোকে এৰি দিয়া পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে এই দুখন জিলা। আৰু ইয়াৰ এটা সুৰংগ আছে লিকেজসমূহ চাবৰ বাবে। এই সুৰংগটোৰ সন্দৰ্ভত আপুনি কি তথ্য জনাব? আৰু যিহেতু উৎপাদনো নাই, কিমান দিনৰ পৰা উৎপাদন নাই, সেই সন্দৰ্ভত কি তথ্য আছে? আমি জানো এই বুলিয়ে যে এই ডেমৰ তলত এটা সুৰংগ আছে আৰু সেই সুৰংগটোৱে পানী লিক হৈছে নেকি আৰু ডেমটো বা নদী বান্ধটো যি ডেমেজ হৈছে নেকি তাক চাবৰ বাবে এটা সুৰংগ আছে আৰু তাত কাৰেণ্ট ফেচিলিটি থাকিব লাগে। কিন্তু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে সেই ডেমটোত লিকেজ হৈ সম্পূৰ্ণ পানী ভৰ্তি হৈ গৈছে আৰু ইয়াত কোনো ধৰণৰ কাৰেণ্টৰ ব্যৱস্থা নাই। আৰু যিখিনি মাটি ডেমটোৰ সিটোপাৰে যিখিনি মাটি পলস মাটিখিনি যাবৰ বাবে তলদি এটা দুটা সুৰংগ আছে আৰু সেই সুৰংগ দুটাও পলহখিনি যাব নোৱাৰা হৈ গ'ল এতিয়া, কাৰণ সেই যি দুটা সুৰংগ, সেই দুইটা সুৰংগ চিল হৈ আছে আৰু এক ভয়াৱহ পৰিস্থিতি। যদি এই পানীখিনি ওলাই দি বা এই ডেমটো যি তলত যেনেধৰণৰ লিকেজ হৈছে চাই নাথাকে, তেনেহ'লেতো ইয়াত বিপদ হোৱাটো নিশ্চিত, কাৰণ ডেমটো ডেমেজ হৈছে নে নাই তেতিয়াই জানিব পাৰিব। উৎপাদন কিয় বন্ধ কৰি ৰখা হৈছে? উৎপাদন বন্ধ কৰি ৰখাটো তেওঁলোকৰ যি গাফিলতি, ইয়াৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে গাফিলতিভাৱে আজি উৎপাদন, কাৰণ এটা টাৰ্বাইনটো আগৰ পৰাই 50 মেগাৱাট বন্ধ, তেওঁলোকে কাৰ্যক্ষম কৰিব পৰা নাই। পুনৰ যি এটা 50 মেগাৱাটৰ যি চলি আছিলে, সেইটো এতিয়া তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে তেওঁলোকৰ হেমাহিৰ বাবে এতিয়া সেইটো বন্ধ হৈ পৰিছে। এতিয়া চাওক আচল ছবিখন। আমি ওপৰৰ পৰা দেখুৱাইছিলোঁ, এতিয়া আমি তলৰ পৰা দেখুৱাইছোঁ। প্ৰকাণ্ড এয়া শিল, যিকোনো মুহূৰ্তত খহি আহিব পাৰে। এই প্ৰকাণ্ড শিলসমূহ পাহাৰত ওলমি আছে। এই খহি অহা পাহাৰটো কিছু সময় পূৰ্বে আমি আপোনালোকক যে দেখুৱাইছিলোঁ, সেই খহি অহা পাহাৰটো এইটো, আৰু এইটো হৈছে এই বান্ধটো। আৰু বান্ধটোৰ ওপৰত ভাগত কেনেধৰণে প্ৰকাণ্ড শিল ওলমি আছে আপোনালোকে এয়া প্ৰত্যক্ষ কৰিছে। অৰ্থাৎ ইতিমধ্যে ইয়াৰ মহাপ্ৰবন্ধক পৱন বৰাই উল্লেখ কৰিছে যে বিপদ যিকোনো মুহূৰ্তত আহিব পাৰে, সেই কথা কিন্তু স্বীকাৰ কৰিছে। আৰু এয়া বিপদৰ আগজাননী। এয়া কেনেধৰণে পাহাৰৰ মাটি আহি ঢাকি ধৰিছে, এটা অংশ ঢাকি ধৰিছেহি। এয়া কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প। এইখিনিতে সময় হৈছে এক চমু বাণিজ্যিক বিৰতি লোৱাৰ, আৰু বিৰতিৰ পিছত উভতি আহি আমি আপোনালোকক দেখুৱাম কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ভিতৰ ভাগ। মেক্সিমাম ঠিকাদাৰ আপোনাৰ APGCLৰে হয়, নামহে কিবা কিবি ক'ব, কিন্তু ইঞ্জিনিয়াৰৰে আজিকালি ঠিকাদাৰ হৈ গৈ আছে। বৰষুণ আহিলে শিল খহি আহিব পাৰে, মাটি খহি আহিব পাৰে, বান্ধটো হেঁচা মাৰি ধৰিব পাৰে। মোৰ কাষতে এইটো এটা প্ৰকাণ্ড শিল।
এই প্ৰকাণ্ড শিলটো কিন্তু ওলমি আছে বান্ধটোৰ ঠিক ওপৰতে। উভতি আহিছোঁ বিৰতিৰ পিছত আৰু অনুষ্ঠানৰ শেষ অংশত আমি আহি উপস্থিত হৈছোঁহি। অনুষ্ঠানৰ শেষ অংশত আমি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আঙুলিয়াই দিব বিচাৰিছোঁ। আমি বৰ্তমান এই কাৰ্বি লাংপি আমি যিটো বান্ধৰ ওপৰ ভাগত আমি উপস্থিত হৈছোঁহি আৰু ইয়াৰ পৰা আমি ইয়াৰ সকলো দৃশ্য আমি দেখা পাইছোঁ আৰু ইয়াৰ এজন স্থানীয় ব্যক্তিকো আমি লগ পাইছোঁ। সেই ব্যক্তিজনৰ লগতো আমি কথা পাতিম। যিহেতু অভিযোগ বহুত আহিছে, যিহেতু অভিযোগ অনুসৰি ইয়াৰ যি কাৰিকৰী কাম, ইয়াৰ যি তদাৰক কৰিবলগীয়া কাম, সেইবিলাক কিহৰ কাৰণে কৰা নাই। আমি বহুকেইটা অভিযোগ শুনিছোঁ, আপোনাৰ মুখে জানিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। চাওক, আজি আমিতো ইয়াত লোকেল বাসিন্দা আৰু 2002ৰ পৰা আমি 2007 চনলৈকে আমি এই ডেমখনত আমি জড়িত আছোঁ। কাৰণ আমি লোকেলিটি হিচাপত আমাক ডেম এটা থকাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন আৰু আমাৰ ডেভেলপমেণ্টৰ চাই আমি ডেমটো হ'ব লাগে বুলি আমি ডিমাণ্ড দিছিলোঁ আগতে। ডেমটো এতিয়া খুবেই বেয়া। আমি বাৰে বাৰ কৈ আছোঁ যে ইয়াত যিকেইটা আমাৰ লাংপি প্ৰজেক্টত থকা ইঞ্জিনিয়াৰ্ছ বা MD লৈ বা চেয়াৰমেনলৈকে আমি বহুতবাৰে অনুৰোধ, আপোনালোকে ডেমটোৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ডেমটোৰ এতিয়া মেৰামতি কিহৰ কাৰণে নকৰা হৈছে, ডেমটোৰ যিটো মেইনটেনেঞ্চ আছে, মেইনটেনেঞ্চ কিহৰ কাৰণে নকৰা হৈছে। সেইটো আমি সঠিকভাৱে ক'ব নোৱাৰোঁ, কিন্তু অলপ চলপ আমি শুনিছোঁ যে প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে সিহঁতে জোৰ জাজ চলাইছে বুলি আমি অলপ গম পাইছোঁ। প্লে কাৰ্ডত দেখিছোঁ জেগা এনেকুৱা সিহঁতে কৰি আছে যে প্ৰাইভেটাইজেশ্যন কৰিবৰ কাৰণে। সেইটো আমি ইমান সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু কি শুনিছে, কোনে প্ৰাইভেটাইজেশ্যনৰ কাৰণে ব্যক্তিগত খণ্ডক দিবৰ কাৰণে কোনে চেষ্টা চলাইছে, কি শুনিছে আপুনি। এইটো APGCL হ'ব, যিটো আমি শুনিছোঁ APGCL কৰা বুলি আমি গম পাইছোঁ। ইতিমধ্যে আপোনালোকে এই অভিযোগ শুনিলে যে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে এই বান্ধটোৰ কোনো ধৰণৰ মেৰামতি কৰা নাই। কেৱল এই বান্ধটোৰ এটা মূৰৰ পাহাৰেই নহয়, 2টা মূৰৰ পাহাৰ খহিছে। কিহৰ বাবে হৈছে আৰু আন এগৰাকী আমি স্থানীয় বাসিন্দা পাইছোঁ, আপোনাৰ পৰা জানিব পাইছোঁ এই অৱস্থা কিহৰ বাবে হৈছে। এই অৱস্থাটো আপুনি চাগে আগৰ বেলেগ ছিনিয়ৰ ইয়াৰ লোকেল লিটিৰ লগত কথা পাতিছে, আপুনি গম পাইছে। চাওক, আমি ইয়াত নেচাৰেলি আমি প্ৰডিউচ কৰোঁ, ৰিচোৰ্চো কিনিবই নালাগে। ইয়াতো পইচাটো বেলেগ এক্সট্ৰা নাযায়। 100 মেগাৰ পৰা আপুনি ইমান আৰ্নিং ৰিচোৰ্চ মানে ফ্ৰী ৰিচোৰ্চ পোৱাৰ পিছতো মেইনটেনেঞ্চ কম, মানে কম্পেৰিটিভলি বেলেগ লাকুৱা নামৰূপ এইকেইটা চাব গ'লেতো ইয়াতে মেইনটেনেঞ্চ যোনটো হ'ব লাগে সেইখিনি হোৱা নাই, আমি দেখা পাইছোঁ। ইয়াৰ ঠিকাদাৰ আছে, ঠিকাদাৰসকল কোন আচলতে। একচুৱেলি এইটো ঠিকাদাৰটো আগৰ আমাৰ ইয়াৰে লোকেল ঠিকাদাৰ। এইটো আগতে ইয়াতকৈ ভয়ংকৰ এটা আছিলে, মানে বেছি ওখ আছিলে এইটো, কিন্তু এতিয়া মানে অলপ আগতকৈ অলপ হৈছে, কিন্তু ইফালে ইমান মেৰামতি কৰা নাছিলে। আগতে দিয়া আছিলে ইফালেতো, তো ইফালে কৰা নাছিলে। আৰু একচুৱেলি ইয়াৰে ষ্টাফকেইটাও ওপৰ মহলত ক'ব লাগে যে এইবোৰ কি কয় ছিষ্টেমেটিক এটা কি হৈছে কি হোৱা নাই অন গ্ৰাউণ্ডত, কিন্তু কোৱাৰ পিছতো চাগে ওপৰ মহলে নুশুনে ভালকৈ, কাৰণ এওঁলোকে AC ৰুমত বহি কৰি থাকে, XYZ এওঁলোকে চব কেলকুলেশ্যন কৰে। আৰু তাৰ পৰা আজিকালি ঠিকাদাৰ মেক্সিমাম ঠিকাদাৰ আপোনাৰ APGCLৰে হয়। নামহে কিবা কিবি ক'ব, কিন্তু ইঞ্জিনিয়াৰৰে আজিকালি ঠিকাদাৰ হৈ গৈ আছে। অৰ্থাৎ এই বিভাগৰ অভিযন্তাই ইয়াৰ ঠিকাদাৰ, নাম বেলেগ। এইটো 100%। এতিয়া চাগে এই নিউজটো যে গৈ পায়, আপুনি চাব ফোন কেইটা আহিব মোলৈ। এইটো মই যে কৈছোঁ যে আপোনালোকক যে ইয়াতে APGCLৰ ইঞ্জিনিয়াৰবোৰে আজিকালি ঠিকাদাৰ হৈ গৈছে, আপুনি চাব হয়নে নহয়। আপোনালোকে কাৰোবাক সুধি পেলাই মানে তদন্ত কৰিব পাৰে যে হয়নে নহয়। নামটো XYZ হয়, কিন্তু কাম কৰে সেইকেইটা মানুহে কৰে। অনুষ্ঠানৰ শেষত ক'বলগীয়া একোৱেই নাই, যিহেতু আমি সকলো কথা আমি পোহৰলৈ আনিছোঁ, সকলো তথ্য আমি যিমান পাৰোঁ উদঙাই দিছোঁ। আপোনালোকে সকলো কথা ইতিমধ্যে জানিছে, বুজিছে। আচলতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত হৈছে কি, কৰি আছে কি। এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে, বিভাগীয় কৰ্তৃপক্ষৰ কৰণীয় আছে। বতৰ বেয়া হৈ আহিছে, যিকোনো সময়ত বৰষুণ আহিব পাৰে, আৰু বৰষুণ আহিলে কিন্তু বিপদ নিশ্চিত। ইয়াৰ যিসকল নিৰাপত্তাৰক্ষী আছে, নিৰাপত্তাৰক্ষীসকলে কৈছে যে বৰষুণ অহাৰ আগতে এই জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পৰা আমি আঁতৰি যাব লাগে। যিহেতু ইতিমধ্যে পাহাৰটোৰ আমি নিচেই তলতে আছোঁ, আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে পাহাৰটোৰ ওপৰত বহুকেইটা প্ৰকাণ্ড শিল ওলমি আছে। বৰষুণ আহিলে শিল খহি আহিব পাৰে, মাটি খহি আহিব পাৰে, বান্ধটো হেঁচা মাৰি ধৰিব পাৰে। মোৰ কাষতে এইটো এটা প্ৰকাণ্ড শিল।
এই প্ৰকাণ্ড শিলটো কিন্তু ওলমি আছে বান্ধটোৰ ঠিক ওপৰতে, গতিকে বিপদ যিকোনো মুহূৰ্তত আহিব পাৰে। গতিকে অনুষ্ঠানৰ শেষত পুনৰ এটাই কথাই কৈছোঁ যে চৰকাৰৰ কৰণীয় আছে, বিভাগীয় কৰ্তৃপক্ষৰ কৰণীয় আছে। গতিকে ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা বিপদ অহাৰ আগেয়ে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে মই লেলিন সৌৰভে বিদায় লৈছোঁ। ধন্যবাদ।